আজি সমগ্ৰ ৰাজ্যৰ বাবে এটা ঐতিহাসিক দিন আৰু এইটো এটা হিষ্টৰিক দিন বুলি মই এইটো কাৰণে ক'ব বিচাৰিম। আজি প্ৰায় 20 লাখতকৈ অধিক নতুন আমাৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ অসমৰ জনগণে আৰু নতুনকৈ ৰেচন কাৰ্ড পাবলৈ গৈ আছে। ইয়াৰ লগতে বহু মহিলা বহু আশা সপোন লৈ আছিল যে অৰুণোদয় তেওঁলোকে এদিন নহ'লে এদিন পাম বুলি। আজি অৰুণোদয় 1.0 পিছতে 2.0 সফল সমাপ্তিৰ পিছতে এতিয়া অৰুণোদয় 3.0 আজি শুভাৰম্ভণি কৰিলে। আৰু এই শুভাৰম্ভণিৰ লগতে প্ৰত্যেক সমষ্টিত 10,000তকৈ অধিক আমাৰ নতুনকৈ আমি আৰু আইসকলক মহিলাসকলক আজি এই আঁচনি আমি প্ৰদান কৰিব পাৰিম। আজি এনেধৰণৰ আমি যদি চাওঁ বা লক্ষ লক্ষ জনগণে আজি দিনটোত আজি হাঁহি বিৰিঙিছে আৰু এই হাঁহিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে নিশ্চয় আশীৰ্বাদ হ'ব। তেখেতে আৰু অধিক উৎসাহেৰে আৰু অধিক বল লৈ অসমৰ ৰাইজৰ আৰু সেৱা কৰিব পাৰিব, এয়া মোৰ দৃঢ় বিশ্বাস। মই মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে আৰু মৰিয়নি সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোটি কোটি প্ৰণাম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰিয়নি সমষ্টি অসম নাগালেণ্ডৰ সীমামূৰীয়া, ইয়াত চাহ জনগোষ্ঠীৰ লোকসকলৰ সংখ্যা বেছি। নতুনকৈ মৰিয়নি সমষ্টিত পূৰ্বৰ তিয়ক সমষ্টি অন্তৰ্ভুক্ত হোৱা এলেকা বানপীড়িত অঞ্চল বহু গাঁও পঞ্চায়ত আছে, প্ৰায় 4খনমান গাঁও পঞ্চায়ত বানপীড়িত অঞ্চলৰ লোক। সেই লোকসকলৰ আজি বহু মানুহে আজি এই আঁচনি লাভ কৰি তেওঁলোকে উপকৃত হ'ব। ইয়াৰ লগতে বহু লোকসকল দিন হাজিৰা কৰা লোক আছিল, তেওঁলোকে উপকৃত হ'ব। ইয়াৰ লগতে বহু অসুখ ৰোগ হৈ থকা লোকসকলে থেলেচিমিয়া বেমাৰ, ইয়াত বিভিন্ন পেলেচি বেমাৰ, পেৰালাইচিছ হৈ থকা বেমাৰ হওক, ইয়াৰ দিব্যাংগ লোকসকলে আজি এই আঁচনি লাভ কৰিব পাৰিব। আৰু এটা চবতকৈ ভাল লাগিল যে নতুনকৈ ৰেচন কাৰ্ড পোৱা লোকসকলে এতিয়া তেওঁলোকে অৰুণোদয় লাভ কৰিব পাৰিব, আয়ুষ্মান কাৰ্ডো লাভ কৰিব পাৰিব। ইয়াৰ লগতে বিনামূল্য শিক্ষানুষ্ঠানৰ নামভৰ্তিও লাভ কৰিব পাৰিব। ইয়াৰ লগতে তেওঁলোকে চতুৰ্থটো তেওঁলোকে উজ্জ্বলা গেছো লাভ কৰিব পাৰিব। সেইকাৰণে কেওটা আঁচনি আজি অৰুণোদয় 3.0 শুভাৰম্ভণিৰ লগতে নতুনকৈ ৰেচন কাৰ্ড প্ৰদানে আজি লক্ষ লক্ষ জনগণৰ ৰাজ্যখনৰ লগতে আমাৰ মৰিয়নি সমষ্টি মোৰ মৰমৰ ৰাইজৰ মনত আজি পৰিয়ালত হাঁহি বিৰিঙাইছে। সেইকাৰণে মই খুবেই আনন্দিত। সেইকাৰণে মই এটা ঐতিহাসিক এটা হিষ্টৰিক দিন বুলি আজি ক'ব বিচাৰিছোঁ। ইয়াত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী বক্তব্য শুনা পালে যে যি সংখ্যা প্ৰায় 20 লক্ষ ওচৰা-ওচৰি নতুন ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰত্যেক জিলাতে ভাগ কৰি দিছে। আৰু মই দিছোঁ ইতিমধ্যে আপোনালোকে শুনা পালে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈছে যে প্ৰায় 19 লাখতকৈ অধিক 20 লক্ষ ওচৰা-ওচৰি নতুন ৰেচন কাৰ্ড সমগ্ৰ ৰাজ্যখনত প্ৰদান কৰিব। ইয়াতে আমি ৰেচন কাৰ্ড প্ৰায় 10,000তকৈ অধিক অৰ্থাৎ 12,000 ওচৰা-ওচৰি নতুনকৈ পৰিয়ালে ৰেচন কাৰ্ড এতিয়া লাভ কৰিব। বহু মহিলা বা মানুহৰ তেওঁলোকে NRCৰ সময়ত বিভিন্ন জাতি জনগোষ্ঠীয়ে হওক, চাহ বাগানৰ হওক, বেংগলী সম্প্ৰদায় হওক, গোৰ্খা সম্প্ৰদায় হওক, আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া লোকৰ মাজতে হওক, বিভিন্ন কাৰণবশতঃ তেওঁলোকে বিভিন্ন বাহিৰত কাম কৰিবলৈ গৈছিলে, তেওঁলোকে আধাৰ কাৰ্ড ওলাব পৰা নাছিল, তেওঁলোকৰ বায়'মেট্ৰিক কাৰ্ড নাছিল, তেওঁলোকে আধাৰ কাৰ্ড তেওঁলোকৰ যিসকল পোৱা নাছিল, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো এই মুহূৰ্তত ধন্যবাদ জনাম যে যিসকল সন্দেহযুক্ত নাগৰিক সেইসকলক আমাক কৈছে যে সেইখিনি চিনাক্তকৰণ কৰিব লাগে আৰু সেইখিনি আমি দিব নালাগে। কিন্তু যিসকল ভাৰতীয় নাগৰিক ভোটাৰ কাৰ্ডত তেওঁলোকৰ নাম আছে, তেওঁলোকে ইয়াৰে হয় বাসিন্দা, তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছে বা ভোটাৰ কাৰ্ডত নাম আছে, পৰিচয় পত্ৰ আছে, সেইসকলক ভাৰতীয় নাগৰিকক আমাক দিবলৈ গৈছে নতুন ৰেচন কাৰ্ড। আৰু কিবা বশতঃ তেওঁলোকৰ আধাৰ পোৱা নাছিল, এই আধাৰো ইতিমধ্যে যিহেতু মুকলি কৰি দিছে, সেয়া আমাৰ প্ৰায় 12,000তকৈ অধিক নতুনকৈ ৰেচন কাৰ্ড পাব। আৰু সমান্তৰালভাৱে 10 বা 12,000 ওচৰা-ওচৰি আমাৰ নতুনকৈ অৰুণোদয় পাবলৈ গৈ আছে আমাৰ মৰিয়নি সমষ্টি।